পুলিচে অলপ ধৰিছিলে অলপত ধৰি খাদ্য কি কি আছে জীৱনত কেতিয়াও হাৰ নামানা ল'ৰা এজনৰ মানে জ্বলন্ত উদাহৰণ আজি দিব গৈ আছোঁ আপোনালোকক যাই আছোঁ বৰপেটাত আৰু কিয় যাই আছোঁ সেইটো মই তাতে সবিশেষ তাতে জনাম তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে তো আমি ওলালোঁ এতিয়া ৰেডি হ'লোঁ আৰু এয়া শেখৰ আৰু তৃষ্ণাৰ ভাইটি আৰু এয়া আমাৰ দুখন বাহন তো চলো পুলিচে অলপ ধৰিছিলে অলপত ধৰি লুকি আছিল তো ফটকে ওলাই আহিছে দেখা নাপালোঁ ডাইৰেক্ট ৰখি দিছে মানে এনেকৈ হয় নে লাইচেঞ্চ চব আছে কিন্তু পিছততো হেলমেট পিন্ধা নাছিল সেইকাৰণেহে দিগন্ত ডান্স একাডেমীৰ দিগন্ত দা যোনে ফোনত ব্যস্ত হৈ আছে মই আহিছোঁ এখন ডান্স একাডেমীৰ অপেনিং আছে আজি যাতে আহিছোঁ তো মোৰ লগৰে বন্ধুৰে তো দুইবাৰ খুলিছিলি কিন্তু তাতে অলপ প্ৰব্লেমৰ কাৰণে একাডেমীখনত বন্ধ কৰিব লগা হ'ল কিন্তু আকৌ একবাৰ খুলিছে এইবাৰ উৎসাহ দিলেহে এনেকৈ আগবাঢ়িব পাৰিব তো সেইকাৰণে আজি উপস্থিত আছে আমি গোটেইকেইজন ছিংগাৰ উপস্থিত হৈছে মঞ্চত অলপ পিছত গীত পৰিৱেশন কৰিব মজা গান গাইতে বিৰাট বঢ়িয়া ভইচটো আৰু ইয়াৰ ভিতৰত আমি গোটেইবিলাকে এণ্ট্ৰি মাৰি দিলোঁ আৰু ইয়াৰ নিমন্ত্ৰিত অতিথি আজিৰ পীযুষ গুৱাহাটীৰ পৰা আহিছে বহুত ভাল ডেন্সাৰ আৰু বহুত ভাল বন্ধু মোৰ আগৰ পৰাই আৰু ভাষণ দি কিনে সুন্দৰভাৱে ফিটা কাটি শুভ আৰম্ভণি কৰা হ'ল ডিজে ডাইনামিক ডান্স একাডেমীৰ ৰিঅপেনিং আৰু এনেকৈ আমি চবেই এণ্ট্ৰি মাৰি দিলোঁ তাৰে পিছত সম্বৰ্ধনা অনুষ্ঠান তাৰে পিছত আহিল বন্তি প্ৰজ্বলন আৰু তাৰে পিছত আকৌ এবাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু যিটো গান এতিয়া প্ৰাৰ্থনা স্বৰূপ সেই গানটোৰে আৰম্ভ কৰা হ'ল আজিৰ অনুষ্ঠান যেতিয়া এনেকৈ মাতি নি কিনে দুই আষাৰ ক'ব দিয়ে মানুহৰ আগত তেতিয়া অলপমান ভয়ো লাগে দিয়ক কাৰণ প্ৰেক্টিচ নাথাকে না আৰু অন দ্য স্পট ক'ব লাগে যি ক'ব লাগে সেয়ে অলপমান ক'লোঁ স্কুলখনৰ বিষয়ে লগতে তাৰ জাৰ্ণিখিনিৰ বিষয়ে তো মনৰ কথাখিনি এনেকৈ ব্যক্ত কৰাৰ পিছত খাদ্য কি কি আছে তোমাৰতো মোক দিবা তুমি ল'বা কিন্তু তোমাৰতো মই খাম হয় না ৱেষ্ট কৰিব নালাগে খাৱাটোত কেতিয়াও কম্প্ৰমাইজ নাই খাৱাটো মেইন সদায় সঁচা একদম তাৰে পিছত দিগন্তদাক মাতিল এনেকৈ দুই এষাৰ দিগন্তদাই ক'লে দেন তাৰে পিছত আহি গ'ল মেইন বস্তু মানে খাদ্য আৰু এইজন হ'ল বহুত ভাল একজন ছিংগাৰ বৰপেটাৰ কৌশিক ধুনীয়া গান গায় প্লেট কেইখন দেখি মই ইয়াৰ ৰ'ব পৰা নাই মস্ত ভোক লাগি এটাই নেকি গাইছ এয়া চিঙৰা তাৰে পিছত কেক আৰু মিঠাই খাই লওঁ লৈছা থেংক ইউ এই যে ইমান ভাল ষ্টুডেণ্ট ক'ত পাব ইমান ভাল ষ্টুডেণ্ট সুখৰ তাপমানটো যিহেতু বাঢ়ি আছিল সেইকাৰণে ৰ'ব নোৱাৰোঁ একদম পূৰা ডাবাকৈ খালোঁ আৰু ছাইডত আহি দেখোঁ আমাৰ ছিংগাৰে ডান্সাৰে চব বহি গৈছে খাৱত আৰু বিল হৈছেও ইহঁতে সেইকাৰণে আহাৰো ভোক লাগছে মানে দেৰিও হৈছে সেইকাৰণে কিন্তু এটা বস্তু ভুল হৈ গ'ল এই বস্তুটো পৰব লাগিছিল আগতে কিন্তু এতিয়া দেৰিকৈহে দি আছে মানে বুট যিটো বস্তু মেইন একদম সেইকাৰণে মিশ্ৰণ কৰি আছে আমাৰ পাহিয়ে আৰু এইফালে বুট বিলাই আছে আৰু এইফালে আমাৰ পীযুষ ভাই একদম আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ এটা দিলে ধুনীয়াকৈ দেন তাৰে পিছত ভয়ত এই কণাত আহি বহি আছে চাওক এই দুটা প্ৰখ্যাত ডান্সাৰ এজনী সৰভোগৰ আৰু এজনী হাউলিৰ এজন মোৰ ষ্টুডেণ্ট বাৰু দুটা কৰিব লাগিব যে আগত যায় নাচিব লাগিব সেইকাৰণে ভয়তে আহি বহি আছে নাচবাতো লাগবই ইথানে নাম দিম দুটাৰে আৰু এইফালে আমাৰ ছেকেণ্ড অনাৰ মানে স্কুলখনৰ তো সেয়ে তাইও নাচি দিলে অলপ এটা ধুনীয়াকৈ পাৰফৰ্মেঞ্চ এটা দিলে এনেকুৱা অনুষ্ঠানত চব ঠিকে থাকে এই লাষ্টতে নাচবা দিয়ে বস্তু অলপ হেৰি নহয় তাৰমানে আমি এতিয়া অৱসৰপ্ৰাপ্ত না সেইকাৰণে অলপ মানে ডাউট হয় নাচিব পাৰিম মানে লাজো এইফালে দিলটো বাচ্চা হে যি তো হেপী বাৰ্থডেও নহয় হেপী এনিভাৰ্চেৰিও নহয় চবৰে এটা কুৱেশ্যন আছিলে আমি কেকটো কাটোতে কম কি তো একো নকওঁকৈ আৰু সেনেকৈ ডাইৰেক্ট কেকটো কাটা হ'ল আৰু কেকটো কাটি গোটেই ইণ্টেৰিয়ৰটো কেনেকৈ কি ধুনীয়া লাগিছে আৰু চাওকচোন গোটেইখিনি গ্লাছ লগাইছে আৰু গোটেইখিনি কালাৰ চালাৰ কৰি বিৰাট ভাল লাগিছে আৰু সেয়া গান দি একদম অৱস্থা বেয়া তাইৰ আৰু এটা মেমৰি হিচাপত সকলোৱে এনেকৈ ফটো উঠাৰ কাৰণে ৰেডি পূৰা কেকটো আধা খাহে হ'ল গোটেই শেষে নহ'ল মানে চেলে নগ'ল গোটেইখিনি আৰু গোটেইবিলাক আমি একে ৰেডি হৈ ফটো চটো উঠিলোঁ এই স্কুলখনৰ অনাৰ আৰু লগতে খুব ভাল বন্ধু আৰু খুব ভাল ষ্টুডেণ্ট দুজনে যিহেতু খুলিছে স্কুলখন অনুভৱ কেনেকুৱা দুটাৰে তো ইয়াৰ বাৰু আমি আগৰ পৰাই জড়িত ডিজে ডাইনামিকৰ লগত আৰু এয়া আমাৰ প্ৰথমবাৰৰ বাবে খুলিছে তাই আজি একচুৱেলি অলপ ইম'চনেলো হৈ গৈছে যেতিয়া মানে স্পীচ দি আছিল যেতিয়া ভাষণ দি আছিল অলপ কান্দি দিছে মোৰো বেছি বেয়া লাগিছে তাই দেখা নাই কেতিয়াও কান্দা কেনেকুৱা লাগিছে তোমাৰ ফাৰ্ষ্ট টাইম ন আৰু ছাৰৰ লগত যিহেতু বহুত ভাল লাগিছে মানে খবৰ এটা হৈছে আৰু বঢ়িয়া আৰু তুমি কি ক'বা মই কি ক'ম আৰু গাইজ ছাপোৰ্ট কৰিব ব্লেছিং থাকিব ভাংলাত নেকি ভাংলা নেকি কিবা একো সেই বিশেষ মানে বৰ বিশেষ দীঘলে নকৰোঁ আমি চবে কণ্টেক্ট কৰিব মই ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছত দি দিম স্কুলৰ লোকেশ্যন লগতে কণ্টেক্ট নাম্বাৰ আৰু ইয়াতে জুম্বা ক্লাছো আছে জুম্বা ক্লাছটো মানডে টু থাৰ্ছডেলৈকে হ'ব কোনোবাই যদি ৱেইট লছ কৰিব বিচাৰে ধ্যান ৰাখে জুম্বা ক্লাছ জইন কৰিব আহিব
মাষ্ট জইন ডিজে ডাইনামিক ডেন্স একাডেমি। আৰু এইফালে আমাৰ গাৰ্গীৰ মাতৃ আৰু সেইফালে পিতৃ বহি আছে। কেনেকুৱা খুৰীমা, কেনে লাগিছে? বিৰাট ভাল লাগিছে। ভাল লাগছে না? আজি জীয়ৰীৰ এটা প্ৰথম মানে খোজ আৰু আশা কৰোঁ ভালেই হ'ব, সকলোৱে ছাপোৰ্ট কৰিব। আৰু দুটা যিহেতু জিম কেণ্ডিডেট, তো দুটাৰে মাজত এটা টক্কৰ হ'ল সৰুকৈ এটা। শেষৰ ফালে আমি এনেকৈ অলপ ধেমালি কৰিলোঁ। দুটাই একদম পূৰা শক্তিশালী, কিন্তু একদম দেখা নাই কি টক্কৰ দিছে পূৰা। ইজ্জতকে সৱাল। তো এতিয়া আমাৰ যাওঁ কৰ্মভূমিত, আমাৰ কৰ্মস্থান, 4টাৰ পৰা ক্লাছ। এই আৰু ডেন্সাৰৰ লাইফ কি ক'বা। দিয়ক, ভিডিঅ'টো চাই ভাল লাগিলে, বাকী জানিতো কি কৰিব লাগে। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।